জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আজি আমি সকলোৱে দেখিছোঁ যে ন্যায় প্ৰক্ৰিয়া ক্ষেত্ৰত চৰকাৰৰ তন্ত্ৰ চৰকাৰৰ তৈয়াৰী একদম নাই। চাৰ্জশ্বিটৰ পৰা আৰম্ভ কৰি আজি আদালতত কেছৰ হিয়াৰিংবোৰ হৈ আছে, চৰকাৰ যে গুৰুত্ব দিছে যে লগা নাই। ক'ত ন্যায় পাব? আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আইনী এটা গোট আমি তৈয়াৰ কৰিছোঁ, বিশেষ আইনী গোট আমি তৈয়াৰ কৰিছোঁ যিসকলে এই গোটেই কেছটো মনিটৰ কৰিব। আজি আমি দেখা নাই নেকি যে কেনেদৰে জুবিন গাৰ্গৰ পৰিয়াল আজি ন্যায়ৰ ক্ষেত্ৰত চিঠিৰ যোগেদি দাবী জনাবলৈ হৈছে। আজি সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্ত হওক, যিদিনা তেওঁলোকে শুনিলে যে মুখ্যমন্ত্ৰীয়ে বিশেষ SIT গঠন কৰিলে, সেইদিনাৰ পৰা তেওঁলোকৰ মুখনত এটা হাঁহি। তেওঁলোকে জানে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। আজি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যি অৱস্থা, আমি দুখ লাগে আৰু অসমৰ ৰাইজকো আমি সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ। আমি যথেষ্ট আৱেগিক হৈ আমি একত্ৰিত হৈ জুবিন দাক আমি সাংঘাতিকভাৱে বিদায় দিলোঁ, ঐতিহাসিকভাৱে বিদায় দিলোঁ। কিন্তু এই সময়ত যে আমি জুবিন দাক ক'ৰবাত পাহৰি গৈছোঁ নে আমি আকৌ আগৰ এই নিজৰ সমস্যালৈ আমি নিজৰ মাজতে ব্যস্ত হৈ গৈছোঁ। কিছুমানে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। এই সময়ত যি সময়ত বিহু কাষ চাপিছে, আমি সকলোৱে আৰু অলপ সজাগ আৰু সতৰ্ক হোৱাটো উচিত। মই প্ৰথম দিনৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিলে জুবিন দা কেতিয়াও ন্যায় নাপায়, তথ্যবোৰ আমি অৱগত নহ'ম আৰু শ্যামকানু মহন্ত ৰেহাই পাব। আৰু সেই পৰ্যায়লৈহে গৈছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, এই যিমানবোৰ নাম আছে সকলোৱে বেলত ওলাই আহিব, মুকলি আকাশৰ তলত আগৰ দৰে তেওঁলোকে জীৱন উদযাপন কৰিব। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আজি আমি সকলোৱে দেখিছোঁ যে ন্যায় প্ৰক্ৰিয়া ক্ষেত্ৰত চৰকাৰৰ তন্ত্ৰ চৰকাৰৰ তৈয়াৰী একদম নাই। চাৰ্জশ্বিটৰ পৰা আৰম্ভ কৰি আজি আদালতত কেছৰ হিয়াৰিংবোৰ হৈ আছে, চৰকাৰ যে গুৰুত্ব দিছে যে লগা নাই। ক'ত ন্যায় পাব? আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আইনী এটা গোট আমি তৈয়াৰ কৰিছোঁ, বিশেষ আইনী গোট আমি তৈয়াৰ কৰিছোঁ যিসকলে এই গোটেই কেছটো মনিটৰ কৰিব। আজি আমি দেখা নাই নেকি যে কেনেদৰে জুবিন গাৰ্গৰ পৰিয়াল আজি ন্যায়ৰ ক্ষেত্ৰত চিঠিৰ যোগেদি দাবী জনাবলৈ হৈছে। আজি সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্ত হওক, যিদিনা তেওঁলোকে শুনিলে যে মুখ্যমন্ত্ৰীয়ে বিশেষ SIT গঠন কৰিলে, সেইদিনাৰ পৰা তেওঁলোকৰ মুখনত এটা হাঁহি। তেওঁলোকে জানে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। আজি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যি অৱস্থা, আমি দুখ লাগে আৰু অসমৰ ৰাইজকো আমি সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ। আমি যথেষ্ট আৱেগিক হৈ আমি একত্ৰিত হৈ জুবিন দাক আমি সাংঘাতিকভাৱে বিদায় দিলোঁ, ঐতিহাসিকভাৱে বিদায় দিলোঁ। কিন্তু এই সময়ত যে আমি জুবিন দাক ক'ৰবাত পাহৰি গৈছোঁ নে আমি আকৌ আগৰ এই নিজৰ সমস্যালৈ আমি নিজৰ মাজতে ব্যস্ত হৈ গৈছোঁ। কিছুমানে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। এই সময়ত যি সময়ত বিহু কাষ চাপিছে, আমি সকলোৱে আৰু অলপ সজাগ আৰু সতৰ্ক হোৱাটো উচিত। মই প্ৰথম দিনৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিলে জুবিন দা কেতিয়াও ন্যায় নাপায়, তথ্যবোৰ আমি অৱগত নহ'ম আৰু শ্যামকানু মহন্ত ৰেহাই পাব। আৰু সেই পৰ্যায়লৈহে গৈছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, এই যিমানবোৰ নাম আছে সকলোৱে বেলত ওলাই আহিব, মুকলি আকাশৰ তলত আগৰ দৰে তেওঁলোকে জীৱন উদযাপন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।